শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত এনেকুৱা এক গৱেষণা কেন্দ্ৰ দেখিলোঁ য'ত কেৱল মাত্ৰ অসমৰ লোকবাদ্য তথা দ্বিজেন গগৈদেৱ আৰু তেখেতৰ শিক্ষাৰ্থীসকলে নিজৰ সৃষ্টিৰে নতুন নতুন বাদ্যযন্ত্ৰৰ আৱিষ্কাৰ কৰে। যিখিনি বাদ্যযন্ত্ৰ আগতে আমি দেখিও পোৱা নাছিলোঁ তথা ইয়াৰ নামো শুনা নাছিলোঁ। আমি নিজকে যিমানেই অসমীয়া বুলি ফুটনি নেমাৰোঁ কিয়, যদি আমাৰ সংস্কৃতি তথা পৰম্পৰাখিনিৰ লগতেই যদি চিনাকি হ'ব নোৱাৰোঁ তেন্তে আমি অসমীয়া বুলি আৰু ফুটনি মাৰিও কোনো লাভ নাই। যদি আমি সঁচাকৈয়ে আমাৰ সংস্কৃতি তথা পৰম্পৰাখিনি ধৰি ৰাখিব বিচাৰোঁ তেন্তে এনেধৰণৰ ব্যক্তিসকলে কৰা কষ্টখিনিৰ আমি মূল্য দিব পাৰিব লাগিব। প্ৰথমতে আহি লৈছো, এয়া পেপা নহয় জানো? হয়, এই পেপা এটা ইমান দীঘলীয়া পেপা, এই দীঘলীয়া পেপাৰ কনচেপ্টটো ইউনিক, এটা ইউনিক কনচেপ্ট নহয় জানো? এইটো বজাব পৰা হয় নে? বাজে বাজে বাজে। আৰু এতিয়া বজাই দেখাব পাৰিব নেকি? বজোৱাবলে এতিয়া গোটেই ব্যৱস্থাটো বেলেগ হৈ আছে। ব্যৱস্থা বেলেগ হৈ আছে, ঠিক আছে। নমস্কাৰ, মই ডিজাইন গগৈ। আপুনি এই সকলো বাদ্যযন্ত্ৰ নিজে এইভাগে কি হয়? ৰামতাল। এয়া ৰামতাল। কাৰ্বিসকলৰ নেভাগে আৰু এইটো কিন্তু প্ৰতিযোগিতাত নহয়, মাটিটো হ'ব লাগিব। এইটো মানে অনলি ফৰ লাৰ্ণ, শিকিবৰ কাৰণে। তেতিয়া মানে এইটো ধৰি লওক কৰিলেও নেভাগে আৰু যেতিয়া আপত্তি কৰে। এইটো এটা মোৰ নিজৰ এটা সৃষ্টি আৰু ধৰি লোৱা। মানে বাঁহৰে বনাইছো কেলে শিকিবৰ কাৰণে সুবিধা হয় আৰু। সুতুলিত ডাঙৰকে মানে যেতিয়া আমাৰ ল'ৰা ছোৱালী খিনিয়ে লাহে লাহে হেৰাই গৈছে, সেইটো ডাঙৰকে বনাইছো যাতে বস্তুটো চাব পৰাকে। এইটো মানে এটা ইয়াত যে ইটোৰ পাছত সিটো ডাঙৰ, ডাঙৰ কেইটাৰ মাত বেলেগ বেলেগ, মাত বেলেগ অলপ ডাঙৰ মাতটো কি গগলা, মানে মাতটো গগলা। গগলা সেইটো মাতটো মানে বেষ্টত আহিব আৰু এইটো মানে এটা হেৰি হয়। ঠিক আছে, এইটো হেটুলুকা চৰাই মাতটো, হেটুলুকা চৰাই মাতটো ইয়াত মানে মাতিব। হেটুলুকা চৰাইটো কেনেকে মাতে? এতিয়া আপোনালোকৰ এইসমূহ আপুনি নিজে আপুনি কাৰোবাক শিকাইছে নাই? শিকাইছো, বহুত শিকাইছে। আগতে ৯০ চনৰ পৰা মই যেতিয়া ষ্টল বিলাক দিওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত, তেতিয়াৰ পৰা অকল ষ্টল মোৰখনেই থাকে। এতিয়া আহি অন্ততঃ 10খন ষ্টল ইয়াতে আছে। তাৰে মোৰে ষ্টুডেণ্ট, মোৰ ওচৰত শিকে তেওঁলোকে, অলপ হ'লেও গৈ শিকে ইটো সিটো। আৰু আপুনি এই শিল্পটোৰ লগত কেতিয়াৰ পৰা জড়িত? এই মইতো সৰুৰ পৰাই জড়িত। আৰু এনে ৯০ চনৰ পৰাতো ঘূৰিছো, আজি ৩৫ বছৰে। তাৰ আগতেও মই মানে সৰুৰ পৰাই বনাইছো। সৰুৰে পৰা নতুন নতুন বাদ্য বনাই সৃষ্টি কৰিছে ন। এতিয়া আপুনি নিজে সৃষ্টি কৰা কিছুমান বাদ্যযন্ত্ৰৰ নাম, যেনেকে আপোনাৰ নাম বাঁহীটো পৰিৱৰ্তনো কৰিছো। যেনেকে বাঁহীটো সপ্তবাহী, মোৰ 7জন মানুহে বজোৱা বাঁহীটো। কিমান ফুট হ'ব? এইটো 16 ফুট। তাৰপিছত যেনেকে দীঘল পেপাটো 14 ফুট, সেইটো 2009 চনতে বনাইছো। 8 চনত বনাইছো পেপাটো, আৰু 9 চনত বনাইছো 2000 এইটো বাঁহীটো। তেনেকে আৰু জৰণা বনাইছো।
বহুত বাদ্য আছে তেনেকে নিজে সৃষ্টি কৰা বাদ্য আছে বংশৰাজ কিবা কিবি এনেকে ভাবি থাকো আৰু এতিয়া আমাৰ উঠি অহা নৱপ্ৰজন্মই কিছুমান আগৰ দিনৰ বাদ্যযন্ত্ৰ চিনি নাপায় তেওঁলোকক এতিয়া চিনাকি কৰিবৰ কাৰণে আপুনি কেনেধৰণৰ পদক্ষেপ হাতত লৈছে? এনেকুৱা ধৰণৰ ইয়ালৈ আহিছো ইয়াত আহি দেখাইছো বাদ্যমুখী অকল আমি যে বিকিবলৈ নহয় এইবিলাক কিমান আৰু বিকিবলৈ হলে ঘুমটিত দোকানৰ কিবা এখন ললো ইয়াতে যে ডাঙৰকে লৈছো নিজে পইচা খৰচ কৰিছো সেইটো মোক এখন সমিতিয়ে বা চৰকাৰে কোনো দিয়া নাই নিজে পইচা খৰচ কৰিছো কাৰণ 4খন দোকান লৈছো 20,000 টকা দি কিনি মই আকৌ ৰাইজক দেখাইছো এইটো আমুক বাদ্য এইটো আমুক বাদ্য ইয়াতে আহোমৰ কংটো আনিছো চেংটো আনিছো সেইটোতো বিক্ৰী নহয় বড়ো খাম দি আনিছো বড়ো খাম কোনটো ৰাভা খাম কোনটো প্ৰত্যেকৰে গাৰো খাম কোনটো সেইবোৰ আনিছো সেইটো মানে প্ৰতিটো বাদ্য কেলে আনিছো ৰাইজে জানক আপুনি এজনটো লোকশিল্পী আপুনি এতিয়া নিজে বাদ্যযন্ত্ৰসমূহ তৈয়াৰ কৰাৰ লগত সৃষ্টি কৰাৰ লগতে বনোৱাৰ লগতে আপুনি প্ৰত্যেকভাগী বাদ্যযন্ত্ৰ বজাব জানে নিশ্চয় বজাইছো আৰু বজাইছে কিন্তু মই নিজকে লোকশিল্পী বুলি মই নিজকে নাভাবো মই শিকিহে আছো এতিয়া কওকচোন বাৰু এতিয়া আমি ধৰি লওক লোকগীত আৰু দেহ বিচাৰৰ গীত এনেধৰণৰ তাতে ভুল কিছুমান কৰা হয় যেনেকে আজি দিহানামটোত কি হৈছে দিহানামটোত আমাৰ বন্ধে কৰতাল ৰামতাল খুটিতাল বজক কৰতাল ৰামতাল খুটিতাল 3 বাজি উঠিলে নাচি উঠে মদন গোপাল এতিয়া কৰতাল ঠাইত কি হৈছে তাত কৰতালটো নবজায় ৰামতাল নবজায় তাত বৰতাল বজায় যিটো পখনত বজায় বৰতালটো বজাব নালাগে যিমানখিনি পাৰো বজাই কিমান ৰেঞ্জৰ বেছি নহয় কি হয় ডগৰ ডগৰটো লোকগীতত ব্যৱহাৰ কৰে ন লাগে